Go back, go back, go back. Go back, go back, go back. Come night, come night, come night. Go back, go back, go back. Ahoya, 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 ahoya. To the park. Hi, 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 hi. Nothing go back, go back, go back. We want justice, justice, justice. No justice, no race, no race, no race. Ahoya, 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 ahoya. পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ লগতে আজি ফকিৰাগ্ৰাম আঞ্চলিক কমিটিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত আজি আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ কিয়নো আপোনালোকে জানে বিটিচি নিৰ্বাচন সমাগত কিয়নো এই যি আমাৰ কৰাইতালি আৰু টুটপাৰা যি সংযোগী পথ এই সংযোগী পথটোৰ যিটো দুৰৱস্থা ঠায়ে ঠায়ে মানে খাল সদৃশ গাঁত হৈছে যাৰ কাৰণে আজি ইয়াতে উপস্থিত হৈ পেলাই আজি ৰাইজৰ সহযোগত আজি আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কিয়নো যোৱা 5টা বছৰত আচলতে অৰূপ কুমাৰ দে ডাঙৰীয়াই কুলি চৰাইৰ নিচিনা ভাও জুৰি পেলাই সময়ে সময়ে নিৰ্বাচনৰ সময়ত এতিয়া বিভিন্ন সংখ্যালঘু এলেকাত আচলতে সোমাই আছে তেখেতে ভোটৰ কাৰণে ভোটৰ লালসত এই ব্যস্ততাপূৰ্ণ এই যিটো গড়কাপ্তানি পথ এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আচলতে তেখেতৰ কোনো ধৰণৰ দায়িত্ব নাই নেকি আচলতে আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা তেখেতক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আৰু এই ৰাস্তাৰ লগতে বিভিন্ন ঠায়ে ঠায়ে যি ধৰণে ৰাস্তা দলং আমি দেখিবলৈ পাইছোঁ ইয়াতে যি ফ্লাইঅভাৰৰ সমস্যাটো আজিলৈকে সমাধান নহ'ল বিভিন্ন সময়ত আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছিলোঁ চৰকাৰক বিটিআৰ চৰকাৰক আহ্বান জনাইছিলোঁ এইজন জনপ্ৰতিনিধি অৰূপ কুমাৰ দে ডাঙৰীয়া সঁচাতে আপোনালোকে জানে সচৰাচৰ তেখেতে কি কৰে সস্তীয় জনপ্ৰিয়তা অৰ্জন কৰে আৰু কেৱল সাম্প্ৰদায়িকতাৰ কথা বতৰা তেখেতে আৰম্ভ কৰে আমি দেখিবলৈ পাইছোঁ বিভিন্ন মাটিৰ ভূমি কেলেংকাৰীত তেখেতৰ নাম জড়িত হয় বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ তেখেতে নিজৰ পিয়াচুজনৰ লগতো মানে কেনেকুৱা দুষ্কাৰ্যত কেনেকুৱা ধৰণৰ মানে এটা কথা বতৰাত তেখেতে লিপ্ত হৈছে আৰু বিভিন্ন সময়ত কেৱল মানে আমাক বাংলাদেশী আমরাও বাংলাদেশী তোমরাও বাংলাদেশী এনেকুৱা ধৰণৰ যিবিলাক সাম্প্ৰদায়িক মনোভাৱ সাম্প্ৰদায়িক কথা বতৰা আচলতে যাৰ কাৰণে আমি দুখ পাইছোঁ এনেকুৱা প্ৰতিনিধি আমাক ফকিৰাগ্ৰামত আৰু নালাগে আমি এইবাৰ ফকিৰাগ্ৰামৰ পৰা যিজন ব্যক্তিয়ে আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম কৰিব বিশেষকৈ সংখ্যালঘু যিহেতু 40টা সমষ্টিৰ ভিতৰত ইয়াতে হাইষ্ট সংখ্যালঘু ভোট আছে তো যাৰ কাৰণে আমি বিচাৰিছিলোঁ যি ধৰণে কাম কাজখিনি আমাৰ উন্নয়ন হ'ব লাগিছিল আচলতে কেৱল আৰু কেৱল তেখেতসকলে ৰাজনীতি কৰিছে কেৱল আৰু কেৱল সাম্প্ৰদায়িকতাৰ নামত উন্নয়নৰ নামত যি ৰাজনীতি কৰিব লাগিছিল সেই ৰাজনীতিৰ পৰা তেখেতে দূৰত আছে কেৱল আৰু কেৱল নিজৰ সম্পত্তিৰ পাহাৰ গড়াত বাদে তেখেতে বিকল্প আমি বেলেগ কাম কৰা দেখা নাই যাৰ কাৰণে এবাৰ আমি চিন্তা কৰিছোঁ ফকিৰাগ্ৰাম অঞ্চলত অন্তত আমি যাতে এজন যোগ্য বুলি বিবেচনা কৰি পেলাই যোগ্যজনক যাতে আমি ভোট দি জয়যুক্ত কৰিব পাৰোঁ কিয়নো এই অঞ্চলৰ যিবিলাক সমস্যাৰ লগত জড়িত থকা ব্যক্তি এই অঞ্চলৰ লগত সুখ দুখৰ লগত মানে জড়িত থকা ব্যক্তি আচলতে সামাজিক ব্যক্তি সেনেকুৱা ব্যক্তিকহে আচলতে আমি সহযোগ কৰি ৰাইজক আমি আহ্বান জনাইছোঁ বিটিআৰ সমিতিৰ তৰফৰ পৰা সকলো জাতি জনগোষ্ঠী একগোট হৈ পেলাই আচলতে এনেকুৱা এজন জনপ্ৰতিনিধি আপোনালোকে মানে পঠোৱাৰ ব্যৱস্থা কৰক পাৰিষদলৈ যাতে এই অঞ্চলত কাম কৰে এই অঞ্চলত ভাতৃত্ববোধ সৃষ্টি কৰে এই অঞ্চলত মিলা প্ৰীতিৰ কথা কয় এই অঞ্চল সমন্বয় সৃষ্টি কৰে হাতে হাত ধৰি সকলো জাতি জনগোষ্ঠীৰ লগত আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰে তেনেকুৱা ব্যক্তিক এই অঞ্চলৰ পৰা আচলতে আমি এবাৰ সহযোগ কৰিম নিশ্চিতভাৱে এই অঞ্চলটোত এবাৰ আমি এজন সাম্প্ৰদায়িক নেতাক ইয়াৰ পৰা আমি অৱসান ঘটাম ইয়াৰ পৰা আমি ৰাজনৈতিকভাৱে বিদায় দিবলৈ আমি বিটিআৰ নেমচুৱে প্ৰস্তুত হৈ আছোঁ প্ৰতিবাদ মানে আমাৰ এই ৰাস্তাটো আজি 2018 চনৰ পৰা এই ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে তাৰমানে ল'ৰা ছোৱালী স্কুলত যোৱালৈকে আমাৰ বজাৰ ঘাট কৰা বিৰাট অসুবিধা হৈ আছে কিন্তু কোনো প্ৰতিনিধিয়ে এটা ইয়াত চকু দিয়া নাই যাৰ ফলত আমি এটা বৰষুণ যদি হয় অলপ বৰষুণ হ'লে এগাঁটো পানী হৈ যায় আৰু পানী হোৱাৰ ফলত এক্সিডেণ্ট হয়তো বেছি হৈ আহে যাৰ ফলত আমি আজি ইয়াত প্ৰতিবাদ কৰাৰ উদ্দেশ্য হ'ল কি আমাৰ এই ৰাস্তাটো উন্নতিভাৱে যদি ঠিক কৰি নিদিয়ে তেতিয়াহ'লে আমি এইবাৰ ভোট বৰ্জন কৰিম